ছোৱালীৰ পিছত নুঘূৰি পঢ়া শুনাৰ পিছত ঘূৰক। সময় হলে কেৱল ছোৱালীয়ে নহয়, ছোৱালীৰ মাক দেউতাকেও আপোনাৰ পিছত ঘূৰিব। নিজক লৈ কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হোৱা ভাল, কাৰণ নিজৰ ভাল আন কোনেও নহয়, নিজৰ ভাল নিজেইহে ভাবিব লগা হয়। ভালপোৱা সকলোৰে বাবে একে নহয়। কোনোবাই ভাবে লাভ ইজ জাষ্ট ফৰ এনজয়, ভালপোৱা কেৱল মাত্ৰ আনন্দৰ বাবে। কোনোবাই ভাবে টাইম পাছ, আৰু কোনোবাই জীৱন দি প্ৰমাণ কৰে লাভ ইজ নট ফান, ভালপোৱা খেল ধেমালি নহয়। জীৱনত ডাঙৰ মানুহ হওক, কিন্তু কাকো সৰু কৰি নিজেই ডাঙৰ হোৱাৰ চেষ্টা নকৰক। আপুনি বিশ্বাস কৰে নে নাই নাজানো, কিন্তু মানুহে নিজৰ কৰ্মৰ ফল এই পৃথিৱীত জীয়াই থাকোঁতেই ভোগ কৰি যায়। সকলো কৰ্মৰে এটা ফল আছে, হয়তো সেই ফল কোনোবাই সোনকালে পায়, কোনোবাই হয়তো দুদিন দেৰিকৈ পায়। এটা কথা মনত ৰাখিব, কাৰোবাক কষ্ট দি অথবা কাৰোবাক ঠগি সঁচাই কোনো বেছি দিন ভালে থাকিব নোৱাৰে। জীৱনত ধৈৰ্য ধৰক, শান্ত থাকক, চিন্তা নকৰিব, কোনো ক্ষেত্ৰতে খৰখেদা নকৰিব। নিজৰ ওপৰত আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। যিয়েই নকৰক লাগে সকলো ভালেই হ'ব, সেইবাবে খৰখেদা কৰি কোনো লাভ নাই। এই জীৱনত সকলো এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি যায়। উদাহৰণ হিচাপে গছজোপাৰ কথাই ভাবক। সময় হলে ফলে ফুলে জাতিষ্কাৰ হয়, আৰু সময় হলে জহি খহি মাটিত মিলি যায়। আৰু এটা কথাই কম, জীৱনত যিয়েই নকৰক কিন্তু দুচিন্তা কেতিয়াও নকৰিব। এই দুচিন্তা পৃথিৱীৰ অনেক মানুহৰ ধ্বংসৰ কাৰণ হিচাপে চিহ্নিত হৈছে। আৰে বন্ধু, দুখ নকৰিবা। হ'ব পাৰো দুখীয়া ঘৰৰ ল'ৰা, তথাপিও কোনো কম নহয়। নাথাকিব পাৰে দামী গাড়ী, দামী চোলা কাপোৰ, কিন্তু কাৰোবাৰ জীৱনৰ সৈতে গেম খেলা আমাৰ কোনো অভ্যাস নাই। নাজানো মানুহবোৰে দুখীয়া বুলি কিয় ইমান দুখ আৰু ধনী বুলি কিয় ইমান অহংকাৰ। সকলো মানুহতো একেই ন? মইতো এটাই জানো, দুদিনীয়া জীৱন, তাতে আকৌ ধনী দুখীয়া বুলি ইমান লেবেল দি কোনো লাভ নাই বন্ধু। এটা কথাই মনত ৰাখিবা, সকলো সময়ৰ খেল। কেতিয়াবা ধনীও দুখীয়া হ'ব পাৰে, আৰু দুখীয়াও ধনী হৈ যাব পাৰে।